হয়চক আজিৰ পৰা দেশত আচলতে আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু অসমৰ 5টা যি সমষ্টি এই সমষ্টি অনুবাদ ইতিমধ্যে বিভিন্ন আলোচনা চলি আছে সমান্তৰালকৈ ভাৰতবৰ্ষৰ অন্য কেইবাখনো ৰাজ্য অৰ্থাৎ 21খন ৰাজ্য 21খন ৰাজ্যৰ কেইবাটাও সমষ্টিত প্ৰায় 102টা সমষ্টিত আজি ভোট গ্ৰহণ চলি আছে তাৰ ভিতৰতে তামিলনাডু উল্লেখযোগ্য তামিলনাডুৰ প্ৰায় 39টা লোকসভা সমষ্টি 39টা সমষ্টিতে আজি ভোট গ্ৰহণ হৈছে একেদৰে ঝাৰখণ্ড নহয় আপোনাৰ উত্তৰাখণ্ডৰ 5টা লোকসভা সমষ্টি এই 5টা সমষ্টিত ভোট গ্ৰহণ হৈ আছে বিহাৰত 4টা মহাৰাষ্ট্ৰত 4টা আপোনাৰ ৰাজস্থানত 12টা সমান্তৰালকৈ মধ্যপ্ৰদেশৰো কেইবাটাও সমষ্টিত আচলতে আজি ভোট গ্ৰহণ চলি আছে তাৰ ভিতৰত উল্লেখযোগ্য ক'ব লাগিব যে যিটো মধ্যপ্ৰদেশ 2019 চনত মধ্যপ্ৰদেশৰ যিটো সমষ্টিত বিজেপি পৰাজিত হৈছিল সেই বিজেপি পুনৰবাৰ এই যিটো সমষ্টিত পৰাজিত হৈছিল একমাত্ৰ সমষ্টি আছিল মধ্যপ্ৰদেশৰ সেই সমষ্টিত ভোট গ্ৰহণ চলি আছে সিন্দুৰাত এবাৰ কংগ্ৰেছে প্ৰক্ষেপ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ পুত্ৰ নকুল নাথক একে সময়তে যি ৰাজস্থান হৌফিদিনা য'ত যিখন ৰাজ্যত বিধানসভা নিৰ্বাচন হৈ গৈছে তাত কংগ্ৰেছক উফৰাই বিজেপিয়ে গাদী দখল কৰিছিল আৰু এইবাৰ কিন্তু লোকসভা নিৰ্বাচন ৰাজস্থানত কিছু প্ৰত্যাহ্বানৰ কথা আহি পৰিছে বিশেষকৈ ৰাজপুতসকলৰ বহু ক্ষেত্ৰত তেখেতসকলৰ অসন্তুষ্টিক লৈ লোকসভা নিৰ্বাচনত কিছু সমীকৰণ সলনি হ'ব পাৰে বুলি কৈছিলে আৰু তাত যিটো চুৰু নামৰ যিটো সমষ্টি এই চুৰু যিটো লোকসভা সমষ্টি তাত উল্লেখযোগ্য ঘটনাটো হৈছে যে তাত যিগৰাকী বিজেপিৰ চিটিং এমপি আছিলে চিটিং এমপিগৰাকীয়ে টিকট নোপোৱাৰ ফলত তেখেতে কংগ্ৰেছত যোগদান কৰিলে ৰাহুল কাছৱান তেখেতে কংগ্ৰেছত যোগদান কৰিলে আৰু তাৰ সলনি তাত বিজেপিয়ে তাত প্ৰাৰ্থিত্ব দিলে এগৰাকী পেৰা অলিম্পিক খেলা এগৰাকী খেলুৱৈ দেৱেন্দ্ৰ ঝাজৰিয়া আৰু তেওঁৰ পৰিৱৰ্তে তাত কংগ্ৰেছে প্ৰক্ষেপ কৰিছে বিজেপিৰ সাংসদ হোৱা পৰৱৰ্তী 2019 চনত ৰাহুল কাছৱানক সেইকাৰণে ৰাজস্থানৰ এই 12টা লোকসভা সমষ্টি এবাৰ আকৰ্ষণীয় পৰ্যায়ত আৰু দক্ষিণ ভাৰতৰ ক্ষেত্ৰত য'ত নেকি এবাৰ বিজেপিয়ে সাংঘাতিক ধৰণৰ এটা আগ্ৰাসী স্থিতি লৈছে তামিলনাডু য'ত নেকি ভাৰতীয় জনতা পাৰ্টীয়ে যিকোনো প্ৰকাৰে খাতা খুলিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে সেই তামিলনাডুত তেওঁলোকে বাৰম্বাৰ চেষ্টা কৰিছে যে যিকোনো প্ৰকাৰে আমি দখল কৰিব লাগে হয় তেওঁলোকে এটা ভোট শ্বেয়াৰ বৃদ্ধি কৰাৰ সমান্তৰালকৈ 5ৰ পৰা 6খন আসন দখল কৰিব লাগে কেইবাখনো আসন বিশেষকৈ তাত এগৰাকী প্ৰাক্তন ৰাজ্যপাল যিগৰাকী তামিলিচাই চন্দৰাৰাজন যিগৰাকী তেলেংগানাৰ প্ৰাক্তন ৰাজ্যপাল আছিল তেখেতক সাউথ চেন্নাই সমষ্টিৰ পৰা প্ৰক্ষেপ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে একে সময়তে তামিলনাডু বিজেপিৰ যিগৰাকী মুৰব্বী কে আন্নামালাই কয়ম্বাটুৰ চিটৰ পৰা তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কন্যাকুমাৰীৰ পৰা পণ্ডিত ৰাধাকৃষ্ণক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে বিজেপিয়ে এনেধৰণে তামিলনাডুৰ 39টা সমষ্টিৰ এবাৰ প্ৰত্যাহ্বান জনাইছে আৰু কংগ্ৰেছ আৰু DMKৰ যিটো ইণ্ডি মৰ্চা বা ইণ্ডিয়া মৰ্চাৰ যিটো গোট এই গোটটোৰ বিপক্ষে বা প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'বনে নহয় এই কথাটো 4 জুনত প্ৰতিফলিত হ'ব একে সময়তে তাত যিটো AIADMK নামৰ যিটো আঞ্চলিক দল সেই দলটোৰ সৈতে কিন্তু বিজেপিয়ে মিত্ৰতা ভংগ কৰি এইবাৰ তেওঁলোকে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তাৰ সলনি আৰু দুই এটা নতুন দলৰ লগত তেওঁলোকে মিত্ৰতা স্থাপন কৰিছে আৰু তামিলনাডুৰ ৰাজনৈতিক প্ৰেক্ষাপট এই মুহূৰ্তত ভাৰতবৰ্ষৰ অন্য ৰাজ্যতকৈ আটাইতকৈ এটা আকৰ্ষণীয় পৰ্যায়ত আছে আৰু তাৰ 39টা সমষ্টিতে বৰ্তমান ভোট গ্ৰহণ চলি আছে একে সময়তে নাগপুৰ যিটো RSSৰ ঘাটি বুলি কোৱা হয় নাগপুৰত যিগৰাকী বিজেপিৰ প্ৰাৰ্থী হৈছে তেখেত হৈছে আপোনাৰ নীতিন গাডকাৰীৰ বিৰুদ্ধে তাত কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে বিকাশ ঠাকৰে এই নীতিন গাডকাৰী আৰু বিকাশ ঠাকৰেৰ মাজত এখন যুঁজ হোৱাৰ কথা কৈছে আৰু ইতিমধ্যে যেতিয়া ভোট দান কৰি আহিছে নীতিন গাডকাৰী যিগৰাকী বৰ্তমান কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী তেখেতে দাবী কৰিছে যে 101% নিশ্চিত যে নাগপুৰত পুনৰবাৰ বিজেপি জিকিব আৰু বিজেপিৰ যি 400 পাৰৰ শ্লোগান এই শ্লোগান তেখেতসকলে পুনৰবাৰ তেওঁলোকে লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৱেষ্ট বেংগল পশ্চিমবংগৰ 3টা সমষ্টিত ভোট গ্ৰহণ চলি আছে কোচবিহাৰ আপোনাৰ আলিপুৰদুৱাৰ আৰু আপোনাৰ জলপাইগুৰি 3টা সমষ্টিত ভোট গ্ৰহণ চলি আছে তাৰ যিটো আপোনাৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী নিশীথ প্ৰামাণিক আগৰ আজি ভাগ্য EVMত বন্দী হ'ব এনেধৰণে 8 গৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী য'ত নেকি অসমৰ সৰ্বানন্দ সোণোৱাল কিৰেণ ৰিজিজু আপোনাৰ সঞ্জীৱ বালিয়ান আপোনাৰ বিকানেৰৰ পৰা আপোনাৰ অৰ্জুন ৰাম মেঘৱাল একে আলৱাৰৰ পৰা আপোনাৰ ভূপেন্দ্ৰ যাদৱ এনেদৰে 8 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী সমান্তৰালকৈ 2 গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আজি ভাগ্যবন্দী হ'ব EVMত যেনেদৰে ত্ৰিবেন্দ্ৰ সিং ৰাৱত যিগৰাকী হৰিদ্বাৰৰ বিজেপি প্ৰাৰ্থী একেবাৰে নাবামটুকি আপোনাৰ অৰুণাচল ৱেষ্ট অৰ্থাৎ অৰুণাচল পশ্চিম সমষ্টিৰ প্ৰাৰ্থী এই তেওঁলোকৰো ভাগ্যবন্দী হ'ব আজি EVMত অসমৰ 5খন আৰু সমান্তৰালকৈ নৰ্থ ইষ্টৰ অন্য যিকেইখন ৰাজ্য অৰুণাচল প্ৰদেশ হওক আপোনাৰ মিজোৰাম হওক মণিপুৰ হওক আপোনাৰ ছিকিম হওক এই প্ৰত্যেকটো সমষ্টিতে আজি তেওঁলোকৰ যিবিলাক এটা বা দুটা লোকসভা সমষ্টি আছে এই লোকসভা সমষ্টিত ভোট গ্ৰহণ চলি আছে সমান্তৰালকৈ ছিকিম আৰু অৰুণাচল দুখন ৰাজ্য য'ত নেকি বিধানসভা নিৰ্বাচনৰ আজি ভোট গ্ৰহণ চলি আছে অৰুণাচল প্ৰদেশৰ 60টা বিধানসভা সমষ্টি তাৰে 50টা সমষ্টিৰ ভোট গ্ৰহণ চলি আছে যিহেতু 10টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতা
ৰিপ্ৰেজেণ্টেটিভ বিজেপি পাৰ্টি জয়ী হৈছে আৰু তাত এবাৰ পুনৰবাৰ দাবী কৰিছে যে বিজেপি অৰ্থাৎ পেমা খাণ্ডুৰ নেতৃত্বতে পুনৰবাৰ হয়তো অৰুণাচল প্ৰদেশত তেওঁলোকে ক্ষমতা দখল কৰিব বুলি দাবী প্ৰদান কৰিছে কিয়নো এইকাৰণে দাবী কৰিছে যে তাত কংগ্ৰেছৰ স্থিতি বৰ্তমান থৰক বৰক মাত্ৰ 19টা বিধানসভা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আপোনাৰ কংগ্ৰেছে সমান্তৰালকৈ তাত কনৰাড চাংমাৰ যিটো দল এই কনৰাড চাংমাৰ দলটোৱে 17খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু মেঘালয়ৰ দুখন আসন এখন হৈছে শ্বিলং আৰু আনখন হৈছে তুৰা লোকসভা সমষ্টি তুৰাত কনৰাড চাংমাৰ যিগৰাকী ভগ্নী আগাথা চাংমা এই আগাথা চাংমাই প্ৰতিদ্বন্দ্বিতা কৰিছে তুৰা সমষ্টিত তেওঁলোকৰ এটা দুৰ্গ হিচাপে জনা যায় আৰু পুনৰবাৰ আগাথা চাংমাই প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু কিছু সময়ৰ পূৰ্বে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কনৰাড চাংমাই দাবী কৰিছে তুৰাত তেওঁলোকে জয় সাব্যস্ত কৰিব